ওম শান্তি। মুৰলীৰ তাৰিখ 15 জুলাই 2025। মৰমৰ সন্তানসকল, তোমালোকে এতিয়া ভৱিষ্যত 21 জন্মৰ কাৰণে ইয়াতেই পঢ়িব লাগে। কাঁইটৰ পৰা সুবাসিত ফুল হ'ব লাগে, দৈবী গুণ ধাৰণ কৰিব আৰু কৰাব লাগে। প্ৰশ্ন: কোনসকল সন্তানৰ বুদ্ধিৰ তলা ক্ৰমানুসৰি খুলি গৈ থাকে? উত্তৰ: যিসকলে শ্ৰীমতত চলি থাকে, পতিত পাৱন পিতাৰ স্মৃতিত থাকে, পাঠ পঢ়াওঁতাজনৰ সৈতে যিসকল যোগযুক্ত হৈ থাকে, তেওঁলোকৰ বুদ্ধিৰ তলা খুলি গৈ থাকে। বাবাই কয়, সন্তানসকল, অভ্যাস কৰা যে আমি আত্মাসকল ভাই ভাই হওঁ। আমি পিতাৰ পৰা শুনো। দেহী অভিমানী হৈ শুনা আৰু শুনোৱা, তেতিয়া তলা খুলি গৈ থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, বেহদৰ পিতাৰ সম্পত্তিৰ মই আত্মা মালিক। যেনেকৈ পিতা শান্তি, পবিত্ৰতা, আনন্দৰ সাগৰ, তেনেকৈ মই আত্মা মাষ্টৰ সাগৰ। এইটো নিচাত থাকিব লাগে। 2 নম্বৰ, ড্ৰামা বুলি কৈ পুৰুষাৰ্থ কৰিবলৈ এৰি দিব নালাগে। কৰ্ম নিশ্চয় কৰিব লাগে। কৰ্ম অকৰ্ম বিকৰ্মৰ গতিক বুজি সদায় শ্ৰেষ্ঠ কৰ্মহে কৰিব লাগে। বৰদান: সময়ৰ মহত্বক জানি নিজক সম্পন্ন কৰি তোলোতা বিশ্বৰ আধাৰমূৰ্ত হোৱা। গোটেই কল্পৰ উপাৰ্জনৰ শ্ৰেষ্ঠ কৰ্মৰূপী বীজ ৰোপণ কৰাৰ, 5000 বছৰৰ সংস্কাৰ ধাৰণ কৰাৰ, বিশ্ব কল্যাণৰ বা বিশ্ব পৰিৱৰ্তনৰ এয়া সময় চলি আছে। যদি সময়ৰ জ্ঞান থকাসকলেও এতিয়া সময় অপচয় কৰে বা অনাগত সময়ৰ ওপৰত এৰি দিয়ে, তেন্তে নিজৰ পুৰুষাৰ্থ সময়ৰ আধাৰত হৈ গ'ল। কিন্তু বিশ্বৰ আধাৰমূৰ্ত আত্মাসকলে কোনো ধৰণৰ আধাৰত নচলে। তেওঁলোক এক অবিনাশী আলম্বনৰ আধাৰত কলিযুগী পতিত জগতৰ পৰা কাষৰীয়া হৈ নিজক সম্পন্ন কৰি তোলাৰ পুৰুষাৰ্থ কৰে। শ্লোগান: নিজক সম্পন্ন কৰি লোৱা, তেতিয়া বিশাল কাৰ্যত স্বতঃ সহযোগী হৈ যাব। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। বৰ্তমান সময়ৰ পুৰুষাৰ্থত প্ৰতিটো সংকল্প শক্তিশালী কৰি তুলিব লাগে। সংকল্পই জীৱনৰ শ্ৰেষ্ঠ সম্পদ। যেনেকৈ সম্পদেৰে যি বিচাৰে, যিমান বিচাৰে সিমান প্ৰাপ্ত কৰিব পাৰে, তেনেকৈ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা সদাকালৰ শ্ৰেষ্ঠ প্ৰালব্ধ পাব পাৰা। ইয়াৰ বাবে এটা সৰু শ্লোগান স্মৃতিত ৰাখা যে ভাবি চিন্তি কৰিব আৰু ক'ব লাগে, তেতিয়া সদাকালৰ বাবে শ্ৰেষ্ঠ জীৱন গঢ়িব পাৰিবা। ওম শান্তি।